ছাত্ৰছাত্ৰীসকল, তোমালোকে যিকোনো পৰীক্ষা দিয়াৰ আগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চোৱাটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে যিটো জানাই। চ' কেনেকুৱা প্ৰশ্ন আহে বা কি আহে সকলোখিনি জানিবা এই ভিডিঅ'টোত, যদি মানে কুৱেশ্যন পেপাৰখন পোৱা। যিহেতু ক্লাছ 8 আৰু 9 কুৱেশ্যন পেপাৰ তাত বহুখিনি পাৰ্থক্য আছে, যিটো 9ত পোৱাৰ লগে লগে তোমালোকে কুৱেশ্যন পেটাৰ্ণ বিলাক চেঞ্জ হয়। গতিকে কেনেকুৱা প্ৰশ্ন আহে তোমালোকে গম পাবা এইখন কুৱেশ্যন, বা ইয়াৰ পৰা ভালেখিনি কমন পৰে, কিন্তু আগৰ কুৱেশ্যনৰ পৰা বহুখিনি কমন পৰে। তোমালোকে এইখিনি লাষ্টলৈকে চাবা। ইয়াৰ উপৰি ছাত্ৰছাত্ৰীয়ে তোমালোকে অৱগত কৰাব বিচাৰো যে আমাৰ এটা অনলাইন টিউচন চলি আছে। এই অনলাইন টিউচনত তোমালোকে জইন হ'ব পাৰিবা। যিটো টিউচনত তোমালোকে মাত্ৰ 99 টকাত মাহিলী পেমেন্ট কৰিলে তোমালোকে ক্লাছ বিলাক কৰিব পাৰিবা। আৰু তোমালোকে বছৰটো যদি পঢ়িব বিচাৰে তেতিয়াহ'লে মাত্ৰ 699 টকা পেমেন্ট কৰিলে 1 বছৰ পঢ়িব পাৰিবা, য'ত মাহিলী কোনো ফিজ দিব নালাগে। আৰু মাহিলীও কৰিব পৰা 99 টকা কৰিলে মাহিলী, আৰু 699 টকা পেমেন্ট কৰা 1 বছৰ পঢ়িব পাৰিবা। মেথ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি তোমালোকে পাই যাবা। ঠিক আছে, যোগাযোগ কৰিব বিচাৰিলে তোমালোকে নাম্বাৰটো 93946881 নম্বৰটো SMS কৰিবা। তাত তোমালোকে লিখিবা তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম লিখিবা। তাৰপিছত আমি তাতে ডিটেইলছ খিনি পঠিয়াই দিম, আৰু তাতে তোমালোকে পেমেন্টটো কৰাৰ লগতে ক্লাছ বিলাক কৰিব পাৰিবা। গতিকে বহু ছাত্ৰছাত্ৰীয়ে ইতিমধ্যে পঢ়ি আছে, য'ত লাইভ ক্লাছ হ'ব, নোৱাৰাবিলাক ডাইৰেক্ট সুধিব পাৰিবা, আৰু তোমাৰ এক্সট্ৰা টিউচনৰ কোনো ধৰণৰ প্ৰয়োজন নাই। ঠিক আছে, আমাৰ যিসকল ছাত্ৰছাত্ৰী আছে তেওঁলোকে গম পায়। তেতিয়া প্ৰশ্নখিনিকে আহিছো। কেৱল উত্তৰ লিখা 10টা। মানৱ বৰ্ণনা কবিতাতে লিখকজনৰ নাম কি? মানুহ ময়াপী জীৱ বোলৰ অৰ্থ কি? যিটো মানে পঢ়ি আছে অসমীয়া সহজে, হয় নহয়? কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? সাৰথী পুথিখন কাৰ ৰচনা? কোনটো শ্ৰেণীৰ মানুহ মৰহ? মৰহ আছে সৰহ হ'ব, স্পেলিং বুজাইছে সৰহ। সহজ ব্যৱহাৰৰ অনুপান কি? বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? সময় কি গতিত ঘূৰে? সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰিনে? কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰিনে? তাৰপিছত আছে মানৱ কবি বৰ্ণনা কবিতাৰ মূল ভাৱ লিখা, য'ত 10 নম্বৰ আছে। ঠিক আছে, মেক্সিমাম 8 নম্বৰ বা 10 নম্বৰ তেনেকুৱাকে দিয়ে। সোণৰ জেউতি অমান্য কৰিলে নকমে বুজাই লিখা। বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে বুজাই লিখা। বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? 6 নম্বৰ আছিল ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় বহলাই লিখা। ব্যাখ্যা কৰা চাবাই তোমালোকে। মানৱিক কৰম জনম দিয়া উটুৱাই, মানৱিক কৰম ফুটে, মানুহৰ মৰম বুজিব মানুহে ধৰম যে মৰমতে। বা বি আছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো আছে চমু টোকা লিখা 2টা, ৰাজমোহন নাথ আৰু কামাল উদ্দিন আহমদ। তাৰপিছত 9 নম্বৰ প্ৰশ্ন আছিল শব্দ অৰ্থ লিখা 4টা, মূল, আলাপ, ময়াপী আৰু পাদ্য ধৰণ। যিকোনো ইয়াৰ 4টা আছে ন, 4টা লিখিলে হৈ গ'ল। ছাত্ৰছাত্ৰীসকল, এছআই এডুকেশ্যন য'ত অনলাইন টিউচনৰ ব্যৱস্থা, আমাৰ তাত সম্পূৰ্ণ বুজি পাবা। তোমালোকে ক্লাছ কৰি চোৱা, দেখা পাবা ইতিমধ্যে বহু ছাত্ৰছাত্ৰী আমাৰ ইয়াত পঢ়ি আছে, আৰু নোৱাৰাবিলাক ধুনীয়াকে আমাৰ পৰা বুজি পাবা। ঠিক আছে, যিসকল ইচ্ছুক হয় টিউচনৰ অসুবিধা বহুত, বা স্কুলৰ পৰা আহি বহুত দূৰলৈকে যাব লাগে। আৰু ইয়াত এটা কথা চাবা তোমালোকে, যিসকলে মানে ভালদৰে মেথছ কৰিব নাজানে তেওঁলোকৰ সুবিধা আছে, কাৰণ আমি A to Z বুজাই দিম। ঠিক আছে, A to Z বুজাই দিয়া যায়। গতিকে যিসকল ইচ্ছুক হয় বা অভিভাৱকসকলেও আমাৰ তাত কণ্টেক্ট কৰিব পাৰে, হোৱাটছএপত SMS বা ফোনৰ জৰিয়তে আটাইখিনি ডিটেইলছ ল'ব পাৰে। ইতিমধ্যে আমাৰ ৰেগুলাৰ ক্লাছৰ ষ্টুডেণ্ট জইন হৈয়ে আছে, তোমালোকে ৰিচিভ কৰা হ'ব পাৰিবা। নেক্সট ভিডিঅ' লগ পাম।